অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনেধৰণৰ তুলঙা মন্তব্য কৰে তেওঁক সাৱধান হোৱাটো উচিত। মিত্ৰতাৰ মাত্ৰ আসন নহয়, মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি, পৰম্পৰা, সংস্কৃতি তেওঁলোকে সন্মান কৰিব। আৰু আমাৰ কোৱা কথা নহয়, তেওঁলোকৰ এদিন এই এটা কথা বেলেগ দিন কথা, সেই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকুত ক্ষতি হৈ আছে। অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনেধৰণৰ তুলঙা মন্তব্য কৰে তেওঁক সাৱধান হোৱাটো উচিত। মিত্ৰতাৰ মাত্ৰ আসন নহয়, মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি, পৰম্পৰা, সংস্কৃতি তেওঁলোকে সন্মান কৰিব। আৰু আমাৰ কোৱা কথা নহয়, তেওঁলোকৰ এদিন এই এটা কথা বেলেগ দিন কথা, সেই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকুত ক্ষতি হৈ আছে। অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনেধৰণৰ তুলঙা মন্তব্য কৰে তেওঁক সাৱধান হোৱাটো উচিত। মিত্ৰতাৰ মাত্ৰ আসন নহয়, মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি, পৰম্পৰা, সংস্কৃতি তেওঁলোকে সন্মান কৰিব। আৰু আমাৰ কোৱা কথা নহয়, তেওঁলোকৰ এদিন এই এটা কথা বেলেগ দিন কথা, সেই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকুত ক্ষতি হৈ আছে। অখিল গগৈ ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ নেতৃত্বক এনেধৰণৰ তুলঙা মন্তব্য কৰে তেওঁক সাৱধান হোৱাটো উচিত। মিত্ৰতাৰ মাত্ৰ আসন নহয়, মিত্ৰতাৰ এটা পৰম্পৰাও থাকে, মিত্ৰতাৰ এটা সংস্কৃতিও থাকে। আমি আশা কৰোঁ যে যিসকলে মিত্ৰতাৰ কথা কয়, মিত্ৰতাৰ নীতি, পৰম্পৰা, সংস্কৃতি তেওঁলোকে সন্মান কৰিব। আৰু আমাৰ কোৱা কথা নহয়, তেওঁলোকৰ এদিন এই এটা কথা বেলেগ দিন কথা, সেই এনেধৰণৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকৰ দলৰ মই ভাবোঁ ৰাইজৰ চকুত ক্ষতি হৈ আছে।